নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো এসএসসি নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 এণ্ড 2027 এসএসসি ফালৰ পৰা পুনৰ নতুনকৈ বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব এসএসসি ফালৰ পৰা হাজাৰ হাজাৰ পদ পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হ'ব 2026 এণ্ড 2027 বৰ্ষৰ বাবে ইতিমধ্যে ssc.gov.in অফিচিয়েল সাইটত এসএসসি এক্সাম ক্যালেন্ডাৰ জাৰি কৰা হৈছে 2026 এণ্ড 2027 বৰ্ষৰ বাবে পুনৰ নতুনকৈ 2027 চনৰ বাবে এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি এই 2026 বৰ্ষতে মুকলি কৰা হ'ব কোনটো মাহত পুনৰ নতুনকৈ এসএসসি জিডি কনষ্টেবল 2027 ৰ বাবে ভ্যাকেন্সি আহিব তাৰে তথ্য মই আপোনালোকক জনাম কম্বাইন হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি কেতিয়া আহিব তাৰো তথ্য মই আপোনালোকক জনাম MTS ৰ ভ্যাকেন্সি কেতিয়া আহিব তাৰো তথ্য মই আপোনালোকক এই ভিডিওটো জৰিয়তে জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু লগতে এসএসসি ফালৰ পৰা যিখন এক্সাম ক্যালেন্ডাৰ জাৰি কৰা হৈছে সেই এক্সাম ক্যালেন্ডাৰখনৰ লিংকও ভিডিও ডেসক্ৰিপচনত দিয়া আছে গুবিন আপোনালোকে নিজেও চেক কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল ক্যান্ডিডেটে এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ 25487 টা পদত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহলে ইয়াৰ এক্সাম সিবিটি অনুষ্ঠিত হ'ব 23 ফেব্ৰুৱাৰী 2026 পৰা 23 ফেব্ৰুৱাৰী পৰা এই পদবিলাকৰ সিবিটি অনুষ্ঠিত হ'ব যদিহে আপোনালোকে অসমীয়া মাধ্যমত সিবিটি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত 2024 আৰু 2025 তে হৈ যোৱা এক্সামৰ কোৱেশ্চন এনসাৰ সমূহ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব পাৰ্ট ডি হিন্দী এণ্ড ইংলিছৰ কোৱেশ্চন এনসাৰ আপোনালোকে ইবুকখনত আপোনালোকে দেখিবলৈ পাব যদিহে আপোনালোকে অসমীয়া মাধ্যমত এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই ইবুকখন আপোনালোকে লৈ ল'ব পাৰিব এই ইবুকখনৰ দাম হৈছে 190 পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মই আপোনালোকক আপকামিং এসএসসি নিউ ভ্যাকেন্সি 2026 এণ্ড 2027 ৰ আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো ইয়াতে মই আপোনালোকক জনাই দিছো 4 নম্বৰতে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 বৰ্ষৰ পদ মুকলি কৰা হ'ব এই বছৰৰ মাৰ্চ মাহৰ 2026 ত মাৰ্চ মাহত কম্বাইন গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব তাবা জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল এক্সামিনেশ্যন 2026 ৰ বাবে মাৰ্চ মাহতে পদ মুকলি কৰা হ'ব তাবা সিলেকশন পেজ এক্সামিনেশ্যনৰ বাবে পদ মুকলি কৰা হ'ব মাৰ্চ মাহতে তাবা নেক্সট এপ্ৰিল মাহত মুকলি কৰা হ'ব কম্বাইন হাই সেকেন্ডাৰী 10+2 হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব এপ্ৰিল মাহৰ 2026 ত তাবা ষ্টেনোগ্ৰাফি ভ্যাকেন্সি মুকলি কৰা হ'ব এপ্ৰিল মাহৰ 2026 ত তাবা নেক্সট আপোনালোকৰ MTS এণ্ড হাবিলদাৰ পদ মুকলি কৰা হ'ব 2026 বৰ্ষৰ এপ্ৰিল মাহত 2026 বৰ্ষৰ জুন মাহত মুকলি কৰা হ'ব MTS এণ্ড হাবিলদাৰ পদবিলাক আৰু সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ এক্সামিনেশ্যন 2026 বৰ্ষৰ বাবে ভ্যাকেন্সি মুকলি কৰা হ'ব মে মাহৰ 2026 ত আৰু কনষ্টেবল জিডি ইন চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF NI SSF এণ্ড ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশ্যন 2027 বৰ্ষৰ বাবে পদ মুকলি কৰা হ'ব ছেপ্টেম্বৰ মাহৰ 2026 ত এই বিষয়ে আপোনালোকে গম পালে মেইন ইম্পৰ্টেন্ট ভ্যাকেন্সি খিনি ডেট আপোনালোকক মই জনালোই যে কোনটো মাহত কোনখিনি ভ্যাকেন্সি আহিব তাৰে তথ্য মই আপোনালোকক জনালোই যদিহে আপোনালোকে এসএসসি ষ্টাফ সিলেকশন কমিশন পদবিলাক যদি আপোনালোকে চাকৰি লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ এক্সামটোৱে মেইন এক্সামটো যদি আপোনালোকে ভালকে দিয়ে যদি ভালে এটা মাৰ্কস পায় তেতিয়াহলে আপোনালোকে 100% কনফাৰ্ম যে আপোনালোকে এসএসসি চাকৰি পাবই আপকামিং নতুন পদৰ বাবে আপোনালোকে এতিয়া পৰা ভালকে প্ৰস্তুতি চলাই থাকক যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ